মই নাজানো তেখেতলোকৰ মিত্ৰতা হওক নহওক আমাৰতো ইমান কথা নাই কাৰণ তেখেতলোকে আগতে মিত্ৰতাত আছিলেই তেওঁলোকে ভেকু ভাওনাহে কৰি আছে কেতিয়াবা লিলি হোটেলত বহে কেতিয়াবা কোনোবা ধাবাত বহে কেতিয়াবা কোনোবা ঘৰত বহে গতিকে তেওঁলোকে এইটো কৰি আছে গতিকে তেখেতলোকে হয়তো মই ভাবোঁ যে তেখেতলোকৰ হ'বই তেখেতলোকৰ মিত্ৰতা হ'বই কিন্তু তেখেতলোকে লোকসভাত মিত্ৰতা কৰিছিল লোকসভাত মিত্ৰতা কৰাৰ পাছতো আমি এছেম্বলি ছেগমেণ্ট ৱাইজত ৯৪টা সমষ্টিত জিকিছিলোঁ গতিকে আমি নিশ্চয়কৈ জিকিম বুলি ভাবিছোঁ আকৌ কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে নতুনকৈ প্ৰাণ পাই উঠিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ষ্টেটিক্স মতে দেশৰ ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু বাংলাদেশীয় মূলৰ মানুহৰ পৰা মাটিসমূহ কাঢ়ি আনি খিলঞ্জীয়াক গতাই দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰয়াস কৰিছে ১.৫ লাখ চাকৰি দি ২ লাখলৈ ধাৱমান হৈছে কোনোৱে ক'ব নোৱাৰে ক'ৰবাত এটা টকাৰ দুৰ্নীতি হৈছে অৰুণোদয় হওক মহিলা উদ্যমিতা হওক বিভিন্ন আঁচনিৰে অসমৰ ৰাইজক সহায় কৰিছে গতিকে নিশ্চয়কৈ মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ হ'ব